ओम वक्रतुंड महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कर्मे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মই ইউটিউব চেনেল এষ্টাৰবলৈ সকলোকে স্বাগত জনাইছোঁ। আজি মই কন্যা ৰাশিৰ বিষয়ে এপ্ৰিল মাহত কেনে যাব চমুকৈ আলোচনা কৰিম। যেটো কন্যা ৰাশিত বহি আছে, ৰাশিতে বহি আছে কেতু, ষষ্ঠত বহি আছে শুক্ৰ আৰু শনি, সপ্তমত বহি আছে ৰবি বুধ আৰু ৰাহু, অষ্টমত চন্দ্ৰ বহি আছে, নৱমত বহি আছে বৃহস্পতি, দশমত বহি আছে মংগল। এনেকুৱা আপোনাৰ ৰাশি চক্ৰটোৰ আৰম্ভ হৈছে গোটেই মাহটোৰ কাৰণে। 15 এপ্ৰিলৰ পৰা আকৌ আপোনাৰ ৰবি যিহেতু অষ্টম স্থানত তুংগ হৈ প্ৰৱেশ কৰিব। যেহেতু আপোনাৰ ৰাশিতে কেতু বহি আছে, কেতু যদি ৰাশিত বহি থাকে যিহেতু নিচস্থ হৈ আছে, অধিপতি হিচাপে বুধ নিচস্থ, আৰু বুধ যিহেতু শুক্ৰযুক্ত হৈ আছিলে, কেইদিনমানৰ কাৰণে শুক্ৰ আকৌ বক্ৰী হ'ল। বুধৰ শুক্ৰ থকাৰ লগে লগে বুধ যিহেতু যদিও নিচভংগ যুগ হৈ আছিলে, তেনে ক্ষেত্ৰত কেতুৰ কাৰণে আপোনাৰ সৰু সুৰা পেটৰ গণ্ডগোল, এনেকুৱা ভৰি বিষ এনেকুৱা হ'ব পাৰে সৰু সুৰা। ধনস্থান যদি চোৱা যায়, ধনস্থানৰ অধিপতি হৈছে শুক্ৰ বহিছে ষষ্ঠত, টকা পইচাৰ কাৰণে কিছু কষ্ট কৰিব লাগিব। আৰু নৱমপতি ভাগ্যাধিপতি হিচাপেও শুক্ৰ, শনিযুক্ত হৈ আছে, শনি আৰু শুক্ৰ মিত্ৰ হিচাপে অতি শুভ। তৃতীয় ষষ্ঠ একাদশত আগবঢ়া থাকিলে শুভ ফল প্ৰদান কৰে, গতিকে ষষ্ঠত শনি আছে, শনি আপোনালোকৰ কাৰণে অতি শুভ ফল প্ৰদান কৰিব। যিহেতু শনি স্বগৃহী, স্বৰাশি নিজৰ ৰাশিত বহি আছে, নিজৰ ৰাশিত যদি গ্ৰহ এটা বহে ভাল ফলে সদায় প্ৰদান কৰে, আৰু ষষ্ঠত বহি আছে, তৃতীয় ষষ্ঠত অতি শুভ। ধনস্থানৰ হিচাপত শুক্ৰ যিহেতু শনিযুক্ত, শনি আৰু শুক্ৰ মিত্ৰ, ধনস্থানৰ কাৰণে কিছু কষ্ট কৰিব লাগিব, টকা পইচা আহিব, নহা নহয়। গোটেই মাহটো টকা পইচাৰ কাৰণে আপোনালোকৰ কষ্ট অলপ কৰিলেই ভাল পইচা আহিব, গতিকে ইনকাম ভালে হ'ব। যদি আমি চাওঁ তৃতীয়পতি মংগল বহি আছে আপোনাৰ কৰ্মৰ গৃহত, এতিয়া আপোনাৰ ভাতৃৰ ভগ্নীৰ অতি শুভ। ভাতৃভগ্নী স্থানৰ অধিপতি মংগল যিটো কৰ্মগৃহত বহি আছে, আপোনাৰ ভাতৃভগ্নীৰ আপোনাৰ কৰ্ম পোৱা যুগ আছে, প্ৰমোচন যুগ আছে, এনেকুৱা ভাল ফল লাভ কৰিব। প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি, উচ্চ শিক্ষাৰ অধিপতি হৈছে শনি, গতিকে প্ৰাইমাৰী শিক্ষা হিচাপে ভাল ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে যদি যিকোনো পঢ়ি আছে, যিকোনো পঢ়াৰ ৰিজাল্ট দিয়ে, বহুত শুভ ফল লাভ কৰিব। যিহেতু ভাগ্যৰ ঘৰত বৃহস্পতি বহি আছে, ভাগ্যৰ গৃহত, গতিকে প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈ ভাগ্যৰ গৃহত বহাৰ কাৰণে ভাগ্য বহুত ভাল। যদি আমি চাওঁ স্বাস্থ্য, প্ৰথমতে কৈছোঁ আপোনাৰ ৰাশিত কেতু বহাৰ কাৰণে কিছু অশুভ, কিন্তু শনি বহাৰ কাৰণে স্বাস্থ্যত কিছু অকণমান ভালো হ'ব, কিন্তু কঁকালৰ বিষ বাত বিষ অলপ হ'ব পাৰে। শুক্ৰ থকাৰ কাৰণেও আপোনাৰ ভাল ফল লাভ কৰিব। ব্যৱসায় বাণিজ্য, যিসকল ছাত্ৰ ছাত্ৰীকাই সৰু ল'ৰা ছোৱালীৰ খেলা ধূলা বস্তু, সৰু গাড়ী ঘোঁৰা এনেকুৱা ব্যৱসায় বাণিজ্য কৰি আছে, তেওঁলোকৰ কিন্তু উন্নতি যুগ, বহুত উন্নতি হ'ব। যিসকল ছাত্ৰ ছাত্ৰীৰ বিবাহ হোৱা নাই বা বিবাহত আগবাঢ়িব ইচ্ছা কৰে, তেওঁলোকে ৰাহুৰ প্ৰতিকাৰ কৰিব। বাকী ৰবি আৰু বুধ আছে, বুধায়িত যুগ হৈ আছে, আপোনালোকে আগবাঢ়িব পাৰে। আগবাঢ়িলে আপোনালোকে বিয়া বাৰুত বহুত ভাল ফল লাভ কৰিব। মে' মাহৰ 15 তাৰিখৰ আগতে বিবাহ যুগ দেখা যায়। যিটো বৃহস্পতি নৱমত আছে, সপ্তমপতি নৱমত, সপ্তম স্থানৰ অধিপতি হৈছে বৃহস্পতি, মানে পত্নী স্থানৰ অধিপতি বৃহস্পতি নৱম স্থানত প্ৰৱেশ কৰাৰ কাৰণে, নৱম স্থানত থকাৰ কাৰণে অতি শুভ। আৰু পতি পত্নীৰ আপোনাৰ যিসকলে বিবাহ হৈছে, পতি পত্নীসকলৰ কৰ্মযোগ দেখা যায়, প্ৰমোচন যুগ দেখা যায়। পতি পত্নীৰ নামত বা আপোনালোকৰ কন্যা ৰাশিৰ গাড়ী ঘোঁৰা হোৱা যুগ আছে, গতিকে যোৱা মাহৰ পৰা চলিয়ে আছে যান বাহন যুগ, গতিকে যান বাহন ক্ৰয় কৰিব পাৰে। যদি আমি চাওঁ অষ্টমত চন্দ্ৰ আছে, কেইদিনমানৰ কাৰণে কিছু মানসিক অশান্তি হ'ব পাৰে। 3-4 দিন এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা। অধিপতি মংগল হিচাপে অতি শুভ। নৱম স্থানৰ বৃহস্পতি থকাৰ কাৰণে ভাগ্য উদয় হ'ব। গোটেই মাহটো ভাগ্য বহুত ভাল, বহুত দিনৰ পৰা ভাগ্য ভালে হৈ আছে, মে' মাহলৈকে ভাগ্য বহুত ভাল হ'ব। যিহেতু বৃহস্পতি শুক্ৰ ঘৰত আছে যদিও অতি শুভ। ভ্ৰমণ যুগ আছে, বিদেশ ভ্ৰমণ যুগ, যদি আপোনালোকে দূৰত যাব ইচ্ছা কৰে দূৰ ভ্ৰমণ কৰিব পাৰে। কৰ্মগৃহত বহি আছে মংগল, গতিকে কৰ্মক্ষেত্ৰত ফৰেষ্ট, পুলিচ, মিলিটাৰী, আৰ্মি এইবিলাকত যদি আপোনালোকে এপ্লাই কৰে, সোনকালে চাকৰি পোৱা যুগ দেখা যায় যিকোনো ক্ষেত্ৰত। আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰিছে তেওঁলোকৰ কাৰণে অতি শুভ। লো তীখা
তামোৱা কম্পিউটাৰ দোকান এইবিলাকৰ কাৰণে অতি শুভ তেওঁলোকেও ভাল ফল লাভ কৰিব টকা পইচা ইনকাম বহুত বৃদ্ধি হ'ব ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব ইচ্ছা কৰিলে আৰম্ভ কৰিব পাৰে গোটেই মাহটোত অতি শুভ আৰম্ভ কৰিলে গতিকে খৰচ বা ইনকামৰ ক্ষেত্ৰতো ভাল খৰচৰ ক্ষেত্ৰতো যেহেতু সপ্তমত ৰবি আছে পতি পত্নীৰ ক্ষেত্ৰত কিছু সৰু সুৰা খৰচ হোৱা যোগ দেখা যায় প্ৰতিকাৰ হিচাপে আপোনালোকে কেতু প্ৰতিকাৰ কৰিব কেতুৰ মন্ত্ৰ জপ কৰিব বাকী ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি সপ্তমত ৰাহু আছে ৰাহু কেতু একে হয় ৰাহু কেতুৰ প্ৰতিকাৰ কৰিলে আপোনালোকে ভাল ফল লাভ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ